ইয়াত দেখা পাইছে আপোনালোকে বুলেট ক্লাছিক 500 ক্ৰ'ম এডিশ্যন আৰু এখন ধুনীয়া বাইক হয়। যদি কোনোবা ল'ব বিচাৰে ল'ব পাৰিব। আৰামত কণ্টেক্ট নম্বৰ দিয়া আছে দেখা পাইছে ভিডিঅ'ত আৰু ডেছক্ৰিপশ্যনটো দিয়া আছে। আপোনালোকে যদি ল'ব বিচাৰে এখন ভাল বুলেট তেনেহ'লে ল'ব পাৰিব। 500 cc হয় আৰু টায়াৰ কণ্ডিশ্যন দেখা পাইছে, আপোনাক ভালকৈ দেখাই আছোঁ। নেক্সট দেখা পাইছে আপোনালোকে এইফালেদি এষ্টিম, এখন ধুনীয়া গাড়ী হয় আৰু দেখা পাইছে এইফালেদি VIP নাম্বাৰ প্লেট লাগি আছে আৰু 1.3 লিটাৰ ইঞ্জিন, জিপচি ইঞ্জিন হয়। ছেম ইঞ্জিন আহিছিলে এষ্টিমত আৰু টায়াৰ কণ্ডিশ্যন দেখা পাইছে, টায়াৰ কণ্ডিশ্যন A to Z অ'কে। গাড়ী ইঞ্জিন একদম মজা হৈ আছে। তো আপোনালোকে ভালকৈ চাই লওক। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে দেখা পাইছে মাৰুতি এষ্টিম VXI 1.3 লিটাৰ, ছেম জিপচি ইঞ্জিন লাগি থাকে আৰু গাড়ী 2006 হয়, একেবাৰে লাষ্ট কুটা গাড়ী হয়। আৰু এইফালে দেখা পাইছে এখন বুলেট ক্লাছিক 500 ক্ৰ'ম এডিশ্যন। তো এখন ধুনীয়া বাইক। তো একেবাৰে লিমিটেড কালেকশ্যন হয় আৰু এষ্টিম আৰু আছে আৰু এখন ৰেডি হৈ আছে। তো আপোনালোকে সেইখনো পাই যাব। ধুনীয়া দুইখন গাড়ীয়ে ধুনীয়া গাড়ী আছে। তো আপোনালোকে যোনখন ল'ব বিচাৰে আৰামত ল'ব পাৰিব। আৰু এনেকৈ ক্লাছিকৰো 500 cc বহুতে বিচাৰি আছে, যিহেতু সেইকাৰণে মই আমি আনিব ট্ৰাই কৰিছোঁ মানে, সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। নতুন কালেকশ্যনত আহিছে এইখিনি। তো এষ্টিমো পাই যাব আপোনালোকে, এইফালে বুলেট ক্লাছিক 500ও পাই যাব। তো আপোনালোকে যোনখন ল'ব বিচাৰে আপোনালোকৰ নিজৰ চইচ, আপোনালোকে ল'ব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া আছে দেখা পাইছে ভিডিঅ'ত আৰু ডেছক্ৰিপশ্যনটো দিয়া আছে। তো আপোনালোকে জলদি কণ্টেক্ট কৰক। আৰু যদি আমাৰ চেনেলটো চাই ভাল পাইছে, চেনেলটো থকা ভিডিঅ'খিনি চাই পিনি বা আমাৰ লাইভ চাই ভাল পায় আপোনালোকে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু এনেকৈ মৰম দি যাব বুলি আশা ৰাখিছোঁ। আৰু বহুতে মৰম দিছে আমাৰ ইউজফুল ফেমিলিক। তো আমাৰ ইউজফুল ফেমিলিৰ লগত থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। এনেকৈ মৰম দি যাব বুলি আশা ৰাখিছোঁ। আৰু ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। তো আহক আজি ভালকৈ দেখাই দিওঁ আপোনালোকক মাৰুতি এষ্টিমখন। তো এষ্টিমখন বহুতে ধুনীয়া হৈ আছে আৰু ভিতৰটো দেখাই দিছোঁ আপোনালোকক। তো চাই লওক ভিতৰটো, বহুতে ধুনীয়া হৈছে। ইয়াত আকৌ ফেচিলিটিছ মানে আপোনালোকে এতিয়া মাৰুতি কোম্পানী গাড়ীতকৈ বেছিয়ে পাব ফেচিলিটিছখিনি। তো ইয়াৰ বেকত ইয়াৰ ছিষ্টেম লাগি আছে আৰু এইফালেদি দেখা পাইছে ৰিয়াৰ পাৱাৰ উইণ্ডোজ আছে আৰু চিট দেখা পাইছে। ইয়াৰ চাইডক চিটৰ ষ্টাইল এতিয়া মাৰুতি কোম্পানী গাড়ীত পাবলৈ বহুত টান হৈ যায়, কিন্তু তেতিয়া মাৰুতি কোম্পানী গাড়ী বহুতেই ওপৰত আছিলে মানে। আৰু ছিষ্টেম লাগি আছে ধুনীয়াকৈ, একো চিন্তাই কৰিব নালাগে, সকলোখিনি পূৰা লোডেড হৈ আছে গাড়ী। দেখা পাইছে মাৰুতি এষ্টিম VXI। আৰু এই এণ্টেনাডাল এনেকৈ উঠি যায় নিজে, ভিতৰৰ পৰা ইয়াৰ কানেকশ্যন থাকে, নিজে উঠি যাব, নিজে তললৈ নামি যাব। আপোনালোকে এইডাল এণ্টেনা হাতেৰে কৰিব নোৱাৰে একো, চব ইলেক্ট্ৰিক হয়। আৰু টায়াৰ কণ্ডিশ্যন মই যেনে কৈছিলোঁ আপোনালোকক দেখা পাইছে আপোনালোকে A to Z অ'কে আছে। গাড়ীখনৰ লুকছ এটা আছে আকৌ। আৰু বহুতে বিচাৰি আছিলে মাৰুতি এষ্টিম লাগে বুলি কৈছিলে, আৰু বহুতে জিপচি যোনে ল'ব নিবিচাৰে তেওঁলোকে এষ্টিম ল'ব বিচাৰে যিহেতু। আৰু জিপচি এখন কিনিবলৈ বহুত টকাই লাগে ছেকেণ্ড হেণ্ড মাৰ্কেটত, ডকুমেণ্টছ আপ টু ডেট জিপচি এখন ল'বলৈ হ'লে। তো এইফালেদি দেখা পাইছে ৰিয়েৰ স্পইলাৰ, তো স্পৰ্টি পূৰা আৰু যথেষ্ট পিকআপ থকা গাড়ী হয় মানে, এইফালে পিকআপ থকা বাইকো হয়। তো এইফালেদি বাইকখন দেখাই দিছোঁ আপোনালোকক, ভালকৈ চাই লওক। বহুতে ধুনীয়া এখন বাইক আৰু চাউণ্ডটো শুনা পালে আপোনালোকে প্ৰথমতে। তো পূৰা তাগৰা এখন বাইক আৰু। তো চলিছে মাত্ৰ 24,862 কিলোমিটাৰ, একদম জেনুইন বাইক হয়। আৰু গাড়ী কিমান চলি আছে মই আপোনাক দেখাই দিম। যদি বাইকখন ল'ব বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব। আৰু এইফালেদি গাড়ীখনো দেখাই দিছোঁ আপোনালোকক ভালকৈ। গাড়ীখন মই লক আনলক কৰি পিনি আপোনালোকক দেখাই দিছোঁ। এইফালেদি কি দেখা পাইছে আপোনালোকে, এয়া কি আৰু এয়া লক দেখা পাইছে, এয়া আনলক। তো আনলক কৰিলোঁ আৰু এতিয়া মই ভিতৰলৈ সোমাই যাওঁ। এয়া চিট, ড্ৰাইভাৰ চিট হয়, চিট এডজাষ্টাৰখিনি আছে তো দেখা পাইছে। আৰু এইফালেদি দেখা পাইছে পাৱাৰ উইণ্ডোজৰ কণ্ট্ৰল। তো যথেষ্ট ধুনীয়া এখন গাড়ী। এইফালে দেখা পাইছে অকণ লাক্সাৰী, আৰু তেতিয়া দিনৰো লাক্সাৰী, এতিয়াও লাক্সাৰী হৈছে।
তো যথেষ্ট ধুনীয়া। তো গাড়ী চলিছে আপোনালোকে দেখা পাব 63,072 কিলোমিটাৰ। তো এখন ধুনীয়া গাড়ী হয় আৰু মই ষ্টাৰ্ট কৰি আপোনাক দেখাই দিছোঁ, চাউণ্ডটো শুনিব। তো এইফালেদি ষ্টাৰ্ট হৈ গ'ল। পুৰা স্মুথ হৈ আছে। আৰু মই আপোনালোকক ইঞ্জিনটো দেখাই দিওঁ। ইঞ্জিনটো বহুতে চাব বিচাৰে। এইফালেদি হৰণ নতুন হয় আৰু লাইটৰ পোহৰটো দেখাম। লাইট আপোনালোকৰ প্ৰায় 8,500 টকীয়া লাইট লাগি আছে, তাকো ৱাৰেণ্টি থকা। এখন বহুত গধুৰ হয়। মই দেখাইছোঁ গাড়ী ষ্টাৰ্ট হৈ আছে, চাই লওক আপোনালোকে। এপনকেইটা চাই লওক, এপনকেইটা A to Z অ'কে আছে। ইঞ্জিন পূৰা অ'কে আছে, একো কৰিবলগীয়া নাই ইয়াত। এইফালে হৰ্ণ লাগি আছে। A to Z অ'কে আছে গাড়ী। তো আপোনালোক মই যিমানখিনি দেখাবলগীয়া আছে গোটেইখিনি দেখাই দিছোঁ A to Z। তো এইখনে গাড়ী আৰু যথেষ্ট ধুনীয়া। যদি আপোনাৰ কোনোবা ল'ব বিচাৰে তেনেহ'লে জলদি কণ্টেক্ট কৰিব। আৰু লাইটৰ পোহৰটো দিনতো দেখাই দিছোঁ আপোনালোকক। এয়া লাইটৰ পোহৰ। তো লাইটৰ পোহৰ দেখা পাইছে। এটা ভাল লাইট লাগি আছে, অফ কৰি দিছোঁ। আৰু যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব। গাড়ীখন পূৰা ৰানিং কণ্ডিশ্যনৰ এখন ভাল গাড়ী হয়। VIP নাম্বাৰ প্লেট লাগি আছে। এইফালেদি টায়াৰ কণ্ডিশ্যনটো দেখা পালে গাড়ী কোনো মামৰে ধৰা নাই, একো নাই। 2006 মডেল হয়, পূৰা ভালকৈ থোৱা এখন গাড়ী হয়। আৰু আমিও যিখিনি চাবলগীয়া আছিলে গোটেইখিনি ভালকৈ চোৱা আছে। মুঠতে তেল ভৰাব লাগে, চলাব লাগে, সিমানে কথা। আৰু বহুতে কয় মাইলেজটো অকণ কম দিয়ে বুলি কয়, কিন্তু এনেকুৱা একো কম নিদিয়ে। আপোনালোকে হাইৱেত যদি যায় তেনেহ'লে 18 পাই যাব মাইলেজ। আৰু যদি চিটিত সোমায় তেনেহ'লে আপোনালোকে 14, 15 এনেকুৱা পাব মাইলেজ। তো সেনেকুৱাই হয়। আৰু বুলেট ক্লাছিক 500ৰ কথা বহুতে কয় যে মাইলেজ 17-18 মান দেখাই দিয়ে বুলি কয়, কিন্তু নহয়। মই ইয়াৰ আগতো চলাইছোঁ, চলোৱাৰ ওপৰত কথা সেইটো। কাৰণ মই যেতিয়া চলাইছিলোঁ, মই ডিজাৰ্ট ষ্টমখন চলাইছিলোঁ। তাৰপিছত ডিজাৰ্টখনে মই মাইলেজ উলিয়াইছিলোঁ প্ৰায় 27ৰ পৰা 31লৈকে উলিয়াই দিছিলোঁ। আৰু এইখনেও আপোনালোকৰ সিমানেই দিব মাইলেজ। ভালকৈ চলাব লাগে, তেতিয়া 31 মান পাই যাব। স্পীড চলোৱাটো মেইন কথা নহয়, তো গাড়ীখন ভালকৈ চলোৱাটোহে মেইন কথা। তো বা বাইকখন। তো সেইটোৱে আপোনালোকলৈ আজি সৰুকৈ এটা ভিডিঅ' মই আগবঢ়ালোঁ। যদি আপোনালোকৰ পচন্দ লাগে তেনেহ'লে জলদি কণ্টেক্ট কৰিব। কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু ডেছক্ৰিপশ্যনটো দিয়া আছে। এইটো এইফালেদি এষ্টিমৰ আৰু মডেল আছে, আমাৰ ওচৰত আহি গৈছে। আৰু ক্লাছিকৰো আহিবলগীয়া আছে। তো আপোনাৰ যদি পচন্দ লাগে তেনেহ'লে কণ্টেক্ট কৰিব। আৰু এইফালেদি বহুতে কৈ আছে মাৰুতি 800 লাগে। 800ও আহি গৈছে। তো 2 এদিনৰ ভিতৰত আপোনাৰ পাই যাব। তো 800ৰ কাৰণে কণ্টেক্ট কৰিব। তো ইমানে আজিলৈ ভিডিঅ'টো। আৰু যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আপোনাৰ কাৰণে ইমানখিনি দেখাই থাকোঁ। তো কেনেকুৱা পাইছে এষ্টিম আৰু বুলেট ক্লাছিক 500? তো একেবাৰে ৰিয়েৰ হয় আৰু লিমিটেড কালেকশ্যন হয়। তো যদি ল'বলৈ মন আছে জলদি কণ্টেক্ট কৰক। আৰু বাই বাই, নেক্সট ভিডিঅ' লগ পাই আছোঁ। তো ছাবস্ক্ৰাইব কৰি ল'ব।